আজি এতিয়া প্ৰেক্ষাপটটোত এইটো এটা মানে এনেকুৱা ভাবি ল'লে যে আমি জুবিনৰ নামটো ল'লেই চাগে আমাক কোনোবাই ভোট দিব। চৰকাৰখন বেলেগেও যদি গঠন কৰে, CM যদি গৌৰৱ গগৈ হয়, মুখ্যমন্ত্ৰী যদি গৌৰৱ গগৈ হয়, তেতিয়াও তেওঁলে একেটা প্ৰশ্ন যাব। তেতিয়া প্ৰেক্ষাপটটোত তেওঁ আজি CM হৈ কাইলৈ গৌৰৱ গগৈ গৈ পাৰ্টিকুলাৰলি কোনোবা দুজনক সাব্যস্ত কৰি ন্যায়ালয়ত বৰ্খাস্ত কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈৰ কাহিনীও কেতিয়াও অপমান প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ আধিপত্য জালুকবাৰীত একদম জনম থাকিব বুলি ক'লো। বহুত শিল্পী দেখিছোঁ জুবিন গাৰ্গৰ নাম লৈ বহুত কিবা মানে এনেকুৱা হ'ব নালাগে যে জুবিন গাৰ্গৰ নামটো লওঁ, বাকীখিনি ৰাইজৰ পৰা আমি সমাদৰটো পাম। জুবিন গাৰ্গ কেতিয়া পলিটিকেল ইছ্যুত থাকিবলগীয়া বস্তু নহয়, সম্পদ নহয়। তেওঁ যাতে অসমৰ পলিটিক্স নকৰিব আৰু তেওঁ প্ৰত্যেকে পলিটিক্সেই কৰিলে। উজনিয়ে নামনিয়ে ভিন্নতাই ভ্ৰমণ কৰি মোৰ এটা অভিজ্ঞতা এইবাৰ হৈছে 26ৰ বিধানসভা নিৰ্বাচনৰ একোচাত কম আছে। এয়া হৈছে যে প্ৰলোভন, তাৰ সমান্তৰালভাৱে অকণমান ভয় ভীতি, ধমকনি, জোৰ জাৰ মূলকতাৰ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ ভিন্ন ঠাই আমি দেখিবলৈ সক্ষম হৈছোঁ। মই উদাহৰণ হিচাপে ল'ব পাৰোঁ, ক'ত মুখ্যমন্ত্ৰীৰ সমষ্টিত জালুকবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিকিব, তাত একেবাৰে ৰাজনীতি নজনা মানুহজনেও হয়। এনে পৰিস্থিতিত মই বুজি পোৱা নাই যে জালুকবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক অপমানৰ পিছত অপমান কিয় কৰা হৈছে, কি কাৰণে তেওঁ বাৰে বাৰে আগচি কৰা হৈছে, পাণ্ডুত আগচি কৰিছে, পৰৱৰ্তী পৰ্যায়ৰ আৰু তেওঁ মহিলাই আগচি কৰিছে। এই ধৰণৰ পৰিস্থিতি জালুকবাৰীত হ'ব লগা আছে বুলি মই নাভাবোঁ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ যিটো আধিপত্য, এই আধিপত্যত কোনো ধৰণৰ আৰু চিন্তা কৰিবলগীয়া বিষয় নাথাকে। তাৰপিছতো জালুকবাৰীৰ সমষ্টিটো বিশেষকৈ এই অঞ্চলটোৰ কিছু বাঙালী ভাষীয়ে যি ধৰণৰ পাণ্ডুক অৱস্থা কৰিলে স্প্ৰেড হয় সমগ্ৰ যে জালুকবাৰীতে এই ধৰণৰ পৰিস্থিতি। ইয়াৰ বিপৰীতে বিভীষা লোকক অকণমান পৰিচয় কৰাই দিয়াৰ নিচিনা হৈছে। এই অশুভ ৰাজনীতি এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনে ইমানলৈ ভাল যে জালুকবাৰীৰ মুখ্যমন্ত্ৰীৰ সমষ্টিটো যোগ লাগে। এই ধৰণৰ আপোনাক উজনি প্ৰলোভন, ভাবি ধমকনি কোনো ভিন্ন ঠাই হৈছে। পৰিস্থিতিটো বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি কেন্দ্ৰিক এটা কাৰোবাৰ মানে মাৰ ভিতৰত এটা মানে আৰম্ভণিৰ নিচিনা এটা মানে অনুভৱ হয়। এই বস্তুবিলাকে ৰাজনৈতিক ক্ষেত্ৰত বহুত বেছি ভাল পদক্ষেপ ল'ব বা আগন্তুক দিনত নতুন প্ৰজন্মতে ইয়াৰ পৰা আপোনালোকে যোৰহাটৰ বিকাল কিন্তু গুৱাহাটীৰ অন্যান্য অসমৰ জালুকবাৰীৰ যিখন যুদ্ধ লাগি আছে, এখন কোনো ধৰণৰ প্ৰয়োজন নাই। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্ব, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ, হিমন্ত বিশ্ব শৰ্মাৰ আধিপত্য জালুকবাৰীত একদম জনম থাকিব বুলি ক'লো। তাত তেওঁ কৰিছে বা তেওঁ পঢ়োৱা কোনোবাই কৰি তেওঁক যদি কোনোবাই বিপদে পৰিচালনা কৰিব বিচাৰিছে, সেইটো কিন্তু তেওঁলোকৰ নিজস্ব চিন্তা নিৰ্ধাৰিত কথা দেখিবলৈ বহুত বেয়া। উজনি অসমত কি হৈ আছে বতাহটো অলপ বেলেগ ধৰণৰ খবৰবিলাক হৈ আছে। এইবাৰ কিন্তু সমষ্টিটো পৰিৱৰ্তন কৰিব। যোৱাবাৰ যিহেতুকে লোকসভা ইলেকশ্যন ভাবিছিল আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক জিকোৱাৰ পিছত যিটো প্ৰেক্ষাপট পালে এতিয়ালৈ, তাৰ ব্যক্তিত্ব কৰিবলৈ নৱপ্ৰজন্মবিলাকো আজিৰ দিনত আমাৰ লগত যোগাযোগ কৰিছে, সুধিছে, কিছু পৰামৰ্শ লৈছে। সেইমতে তেখেতসকলে হয়তো তেখেতসকলৰ চিন্তাটো যোৱাবাৰ লোকসভা ইলেকশ্যনত গৌৰৱ গগৈৰ বিৰুদ্ধে যেনেকৈ চব জঁপিয়াই কৰিছিল, এইবাৰ সেইটো নাই। গম পাইছে যে যোৱাবাৰ ডাঙৰ মাৰাত্মক ভুল কৰিলে, বিজেপিয়ে ডাঙৰ ভুল কৰিলে। কিন্তু এটা কথা মোৰ মন হৈ আছে এতিয়াও, অসমৰ গোটেই নিৰ্বাচনত যোৰহাট কেন্দ্ৰিক, যোৰহাট হটস্পটত আজিও পৰিণত হৈছে। আৰু এনেকুৱা লাগিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ হয়নে নহয় বাৰু? উজনিৰ যুদ্ধখনত হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ হয়নে? মই যোৰহাট বুলি অকল কোৱা নাই। এইটো মানে এইটো নহয় আচলতে। আমি যিহেতুকে আমি ইয়াৰ বাতাবৰণটো বিশেষকৈ ঘূৰি গৈছোঁ, ক'ৰবাত গৈছোঁ, কিবা কৰিছোঁ,
এই বস্তুটো সম্পূৰ্ণ উচ্চানি আছে সঁচাকৈ ক'বলৈ গ'লে তাৰ ৰাজনীতি জীৱনত কথাটো নকওঁ তেখেতৰ হেৰিটো বৰ্তমান আৰু বিৰোধীজনকো কোনো আক্ৰমণ কৰা নাই প্ৰত্যাক্ৰমণো কৰা নাই ভদ্ৰলোক দুইজন গতিকে দুইজনে নিৰ্বাচনত অৱতীৰ্ণ হৈছে দেখা যাওক কি হয় কিন্তু মই যোৰহাট বুলি কোৱা নাই সমগ্ৰ উজনি অসমত মই যদি ডিব্ৰুগড় গুচি যাওঁ তিনিচুকীয়া গুচি যাওঁ শদিয়া গুচি যাওঁ মোৰ প্ৰশ্নটো হ'ল যে গোটেই উজনি অসমত হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ আপোনালোকৰ মতে কেতিয়াও নহয় মই এতিয়া কাইলৈ তিনিচুকীয়া যাম ডিব্ৰুগড় যাম খোৱাং যাম কিন্তু এই যিটো হেৰি একদম পোনচতে মই অস্বীকাৰ এইটো গৌৰৱ গগৈৰ বাবে আৰু সময় লাগিব কাৰণ গৌৰৱ গগৈ ব্যক্তিত্বক লৈ পেলাই এইটো কাৰণেই কৈছোঁ যোৱাটো গৌৰৱ গগৈ আজি ইমান মানে বছৰে আমাৰ যোৰা পাতি ধুনীয়াকৈ লগ পালে যদি দোকানে যদি তেওঁক লগেই নাপায় আৰু তেওঁ যদি সেই সময়কণ যদি ৰাখিব পাৰিলেহেঁতেন আজি চাগে তেওঁৰ কাৰণে সেই একেখিনি মানুহেই তেওঁৰ লগত আৰু বৰ্তমান অৱস্থাত তেওঁৰ যিটো স্থিতি মানে বিহু হ'ল তেতিয়া নাচনি ওলালে তেনেকেতো কথাবিলাক চব নহয় আৰু আজিৰ প্ৰেক্ষাপটটো প্ৰত্যেকজন নাগৰিকেই নিজক লৈ দায়বদ্ধ নিজৰ চিন্তাক দেখে নিজকে জানে গতিকে এইখিনি লৈ পেলাই গৌৰৱ গগৈৰ পৰিকল্পিত যিখিনি আছিলে সেইখিনি তেওঁ হয়তো নকৰিলে বা তেওঁ কিবা কাৰণত নকৰিলে সেইখিনি তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু বৰ্তমান প্ৰেক্ষাপটটো গৌৰৱ গগৈৰ এইটো কাৰণেই নহয় তেওঁ যোৰহাট ব্যক্তি আজিহে চাগে যোৰহাটৰ মানুহে আজি অলপ দিনৰ পৰা গৌৰৱ গগৈ এই নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰিক নহয় মই কথাটো এইটোহে ক'ব বিচাৰিছোঁ সুধিব বিচাৰিছোঁ যে সাধাৰণতে নিৰ্বাচন এটা কি হয় কংগ্ৰেছ ভাৰ্চেছ বিজেপি ভাৰ্চেছ কংগ্ৰেছ যিহেতু গৌৰৱ গগৈক ভাবি মুখ্যমন্ত্ৰী বুলি কৈ দিলে তেওঁলোকে মুখ্যমন্ত্ৰী হয় নহয় এইটো বাদ দিওঁ মই এইটোলৈ যোৱাই নাই ভাবি মুখ্যমন্ত্ৰী শব্দটো কৈ দিলে বিৰোধী এক হৈছে উজনি অসমৰ গোটেই অঞ্চলবিলাকত যুদ্ধখন বিজেপি ভাৰ্চেছ কংগ্ৰেছ হৈছে বিৰোধী হৈছে মানে NDA ভাৰ্চেছ বিৰোধী হৈছে নে উজনিত হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ এই প্ৰশ্নটোৱে মই জানো এই হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈৰ কাহিনীও কেতিয়াও অসমত তেখেতে ব্যক্তিগতভাৱে পোৱা নাই এটা অপপ্ৰচাৰ এটা অপপ্ৰচাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ হ'বলগীয়া তেতিয়া হ'ব সেই সীমাবদ্ধ সেই দায়বদ্ধটো গৌৰৱ গগৈৰ ক্ষেত্ৰতো আহি পৰিব লাগে যিটো এতিয়া প্ৰেক্ষাপটটোত আমি দেখা নাই বা অসমৰ ৰাইজে দেখা নাই মোৰ দ্বিতীয়টো প্ৰশ্ন যোৱাবাৰ 21ত আমি দেখিছিলোঁ যেতিয়া বিজেপি জয় মই কৰি দেখাইছোঁ তাৰ কোনো প্ৰত্যাহ্বান আছিল মোৰ নিজৰে অভিজ্ঞতা আছে এইবাৰ মই ভ্ৰমণ কৰোঁতে মোৰ অভিজ্ঞতা হ'ল যে উজনি অসমৰ বহু ঠাই বিজেপি কংগ্ৰেছৰ প্ৰত্যাহ্বান বহু ঠাই ধৰি লৈ গোলাঘাট প্ৰত্যাহ্বান অজন্তা নিগমৰ ক্ষেত্ৰত বৰ বেছি প্ৰত্যাহ্বান কিন্তু মই প্ৰত্যাহ্বান দেখিছোঁ কলিয়াবৰ য'ত এগৰাকী বিজেপিৰ নিৰ্দলীয় প্ৰতিদ্বন্দ্বীয়ে হাহাকাৰ সৃষ্টি কৰিছে মই দেখিছোঁ তিতাবৰত দুগৰাকী চাহ মজদুৰৰ মাজত প্ৰতিদ্বন্দ্বিতা দিয়া হৈছে তেনেকৈ যোৰহাটৰ কথাটো ক'বই নালাগে তিয়কত প্ৰতিদ্বন্দ্বিতাৰ মুখামুখি হৈছে শিৱসাগৰতো আমি সকলোৱে জানো দুলীয়াজানত যথেষ্ট হৈছে মাহমৰাত যথেষ্ট হৈছে প্ৰতিদ্বন্দ্বিতা গতিকে 21তকৈ এইটোৱে আটাইতকৈ ডাঙৰ পৃথক যে এইবাৰ প্ৰতিদ্বন্দ্বিতা হৈছে কি ভাবে জিকা হাৰা এইটো এটা কথা এইবাৰ নিৰ্বাচনৰ প্ৰেক্ষাপটটো খুব আগৰ নিচিনা সহজলভ্য হ'ব কিন্তু আমি ভবা নাই বা দেখা হোৱা নাই এইবাৰ নিৰ্বাচনৰ যিটো ভোট হ'ব ভোটটো ৰাইজে খুব বিচাৰ বিবেচনাৰে দিব বুলি অনুভৱ কৰে কোনোবা ক্ষেত্ৰত চাগে ৰাইজ ক'ৰবাত উন্নীত হৈছে কোনোবা ক্ষেত্ৰত ৰাইজক বিপদে পৰিচালনা কৰা হৈছে আৰু সাম্প্ৰদায়িক বাতাবৰণ যিটো সৃষ্টি হৈছে বৰ্তমান সেই বাতাবৰণত মানে পিছৰ অৱস্থাটো অলপমান বেয়া লাগিবলগীয়া জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো কংগ্ৰেছে সুবিধা লৈছে লৈ এটা পৰিৱেশ তৈয়াৰ কৰিছে জুবিন গাৰ্গক কংগ্ৰেছ বুলিয়ে নহয় জুবিন গাৰ্গক কংগ্ৰেছ বুলি মই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোৰ লগত পলিটিকেল আহিবই নাহে জুবিন গাৰ্গৰ ক্ষেত্ৰত এটা বেলেগ আৰু পলিটিকেল কেৰিয়াৰ এটা বেলেগ কৰে জুবিন গাৰ্গ কেতিয়াও পলিটিকেল ইছ্যুত থাকিবলগীয়া বস্তু নহয় সম্ভৱ নহয় তেওঁ অসমৰ পলিটিক্স নকৰিব আৰু তেওঁ প্ৰত্যেকেই পলিটিক্সেই কৰিলে তেওঁক আজি ইমানটা বছৰে প্ৰত্যেকেই আমি যদিও কালচাৰৰ লগত জড়িত আমি বৰ দূৰৰ পৰা দেখি কালচাৰৰ লগত কিন্তু আজি এতিয়া প্ৰেক্ষাপটটোত এইটো এটা মানে এনেকুৱা ভাবি ল'লে যে আমি জুবিনৰ নামটো ল'লেই চাগে আমাক কোনোবাই ভোট দিব এইটো কিন্তু একদম ভুল ধাৰণা জুবিন গাৰ্গে
জুবিন গাৰ্গৰ ক্ষেত্ৰত পলিটিকেলো ঠাই নাপায়, জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনোবা কাৰোবাৰ টিপছেও ঠাই নাপায়। জুবিন গাৰ্গ বাদ দি পেলাই পলিটিক্স কৰক, চব ঠিক আছে, জুবিন গাৰ্গ লৈ পলিটিক্স কৰক। জুবিন গাৰ্গৰ ন্যায়টো কিন্তু চৰকাৰে ন্যায় দিয়ে, সেইটো চৰকাৰে যদি ন্যায় নিদিয়ে কিছুমান চৰকাৰে যেতিয়া ন্যায় দিয়ে কিছু বক্তব্য কৈ পেলাই বিপদত পেলাইছে। আপুনি যিটো কৈছে চৰকাৰে ন্যায় দিয়ে, বৰ্তমানৰ কিন্তু চৰকাৰৰ কৰণীয় কামখিনি কৰিলে তেখেতৰ মৃত্যুবৰণ নহওক, যি কাৰণতে নহওক, দোষী বুলি যাক মানে বিবেচনা কৰা হোৱা নাই, কিন্তু তেওঁলোকে দোষী বুলি গম পায়, তেখেতসকলক এতিয়া কাৰ্যালয়ত ৰাখিছে, প্লাছ এখন চাৰ্জশ্বিট দিছে, চাৰ্জশ্বিটৰ ফেইল হৈছে, তাৰ পিছত এতিয়া প্ৰশ্নটো আহিছে তেতিয়াই প্ৰশ্নটো আৰম্ভ হ'ল আচলতে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে তেখেতে যদি আমি নিৰ্বাচনৰ টিকট ঘোষণা কৰাৰ পিছত যিটো ফাৰ্ষ্ট টেকৰ কথাটো ৰাইজে বিচাৰিছে সেইটো তেখেতে বিচাৰপতিবিলাক মতে দিলে। গতিকে এতিয়া ৰাইজে বিচাৰ কৰিব আচলতে জুবিন গাৰ্গৰ ন্যায়টো মই আমাৰ আচাৰ হিচাপে জুবিন গাৰ্গ ৰাজনীতি কিন্তু এইটো প্ৰশ্ন কৰিব লাগে, জুবিন গাৰ্গৰ হত্যাৰ ন্যায় মই যিয়ে অভিযোগ কৰিছোঁ, জুবিন গাৰ্গৰ ন্যায় নিৰ্বাচনৰ আগত আমি নাই বা হোৱাৰ আশাও নাই। যিহেতু আমি মৰি সমস্যা বুলি কওঁ অন্ন বস্ত্ৰ সমস্যা, জুবিনো লাহে লাহে আমাৰ কাৰণে প্ৰতিষ্ঠা কৰে ন্যায় মানুহৰ ধাৰণা আছিলে জুবিন গাৰ্গ ৰাজনীতি হ'ব পাৰে, তেতিয়া জুবিন গাৰ্গৰ হত্যাৰ ন্যায়টো ৰাজনীতিত হ'ব পাৰে। এতিয়া এখন চৰকাৰৰ দায়িত্বত থকা প্ৰত্যেকটো কামেই চৰকাৰৰ কৰ্তব্য দায়িত্ব শুনিব পাৰে, চৰকাৰক সুধিব পাৰে, চৰকাৰে তাৰ প্ৰেক্ষাপটটোৰ ওপৰত চৰকাৰে সেইটোক লৈ পেলাই ক'বই লাগিব, কিয়নো তেওঁৰ কোনো দায়িত্ব। কিন্তু জুবিন গাৰ্গৰ প্ৰসংগটো বৰ্তমান কোনোবাই কেৰিয়াৰ বনাব, কোনোবাই যদি এনেকৈও ভাবে যে আমি জুবিন গাৰ্গক লৈ পেলাই, মানে এতিয়া দেখা গৈছে প্ৰেক্ষাপটটো এনেকুৱা এটা পৰ্যায়ত পাইছেগে, বহুত শিল্পী দেখিছোঁ জুবিন গাৰ্গৰ নাম লৈ বহুত কিবা মানে এনেকুৱা হ'ব নালাগে যে জুবিন গাৰ্গৰ নামটো ন বাকীখিনি ৰাইজৰ পৰা আমি সমাদৰটো পাম। সেই ক্ষেত্ৰতো মই ক'বলৈ গৈছোঁ, ৰাজনৈতিক ক্ষেত্ৰখনত আমি বহুত বেছি ভিতৰলৈ যাবলৈ নাযাওঁ বা বহুত বেছি ভিতৰলৈ যোৱাটো আমাৰ প্ৰয়োজনো নাই, কিন্তু আজি এই প্ৰেক্ষাপটটো জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ যিটো প্ৰেক্ষাপট সৃষ্টি হ'ল, ৰাজনৈতিক সমস্যা, মানুহৰ জীৱনৰ শৈলী, মানুহৰ যাতায়াত পথ, খোৱা বোৱা চবৰ ওপৰত নজৰ ৰাখি এজন মুখ্যমন্ত্ৰীয়ে পৰিৱেশ বিনষ্ট নহওক, পৰিৱেশটো আৰু ভয়াৱহ নহওক তাকৈ কিছুমান সিদ্ধান্ত বা কিছুমান বক্তব্য তেওঁ কৰিব পাৰে, কিয়নো তেওঁ অসমখনক লৈ দায়িত্ব আছে, কৰ্তব্য আছে। বৰ্তমান প্ৰেক্ষাপটটো জুবিন গাৰ্গৰ যিটো ন্যায় প্ৰক্ৰিয়া চলিব লাগে, যেনেধৰণে চলিব লাগে তেনেধৰণে লাহে লাহে চলি গৈছে বুলি আমি ভাবিছোঁ। হয় সত্য কথা, কলম হৈছে, ফাষ্টেগটো আগত হ'ব লাগিছিলে, সেইটো কাৰণে অলপ কলম হ'ল। কিন্তু বৰ্তমান প্ৰেক্ষাপটটোত যিটো ধৰণে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো গৈ আছে, সেই প্ৰেক্ষাপটটোক লৈ যদি আপুনি ৰাজনৈতিক চিন্তাটো কৰে, তেতিয়াহ'লে চাওক, যদি বিজেপিৰ জুবিন পলিচি কিবা থাকিলেহেঁতেন, ছিংগাপুৰৰ যিটো ৰায় আহিলে, সেই ৰায়টো কেতিয়াও নিৰ্বাচনৰ আগত কেতিয়াও সেইটো মানে সামাজিক মাধ্যমৰ ৰাজহুৱা নহ'লে ভূমিকা নাই। তথাপিতো সেই স্থিতিটো কাৰণ জুবিনৰ তেওঁলোকেতো জুবিনক লৈ পেলাই কমেণ্ট কৰিয়ে দিলে। গতিকে এই জুবিন গাৰ্গক ৰাজনৈতিক বিষয়বস্তুবিলাক সাংঘাতিক ধৰণে নামি জুবিনৰ ন্যায়টো আমি কেনেধৰণে কৰিব পাৰোঁ, ঠিক এইটো ন্যায় ব্যৱস্থাটো কিমান আমি আগুৱাব পাৰোঁ, সেইটো প্ৰশ্নটো এইটো আছে যে ইছ্যু হৈ গ'ল, কিছু হ'ল নে নহয়, কিছু হৈ গ'ল, কিছু বনোৱা হ'ল, কিছু বনোৱা হ'ল, এইটো এটা বিষয় ইতিমধ্যে ইছ্যুলৈ পৰিণত হৈছে। এতিয়া প্ৰশ্নটো হ'ল তাত প্ৰভাৱ পৰিবনে নাই, এটা বিচাৰত পৰে। এইটো প্ৰভাৱ হ'ব যদি মানুহে ভালকৈ বিচাৰ বিবেচনা যদি ভালকৈ বিচাৰ বিবেচনা কৰে প্ৰভাৱ, কাৰণ আপোনাৰ কালিলৈ যদি চৰকাৰ বেলেগেও গঠন কৰে, চৰকাৰখন বেলেগেও যদি গঠন কৰে, CM যদি গৌৰৱ গগৈও হয়, মুখ্যমন্ত্ৰী যদি গৌৰৱ গগৈ হয়, তেতিয়াও সেই তেওঁলে একেটা প্ৰশ্ন যাব, তেতিয়া প্ৰেক্ষাপটটোত তেওঁ আজি CM হৈ কাইলৈ গৌৰৱ গগৈ গৈ পাৰ্টিকুলাৰলি কোনোবা দুজনক সাব্যস্ত কৰি ন্যায়ালয়ত
বৰ্খাস্ত কৰিব নোৱাৰে এইটো সম্ভৱ নহয় প্ৰত্যেকৰ ক্ষেত্ৰত এইটো এটা ছিষ্টেমতে যাব গৌৰৱে ফোন কৰিছিল নহয় কথাটো মানে ইয়াৰ পৰা বুজা যায় এটা বিৰোধীয়ে সুযোগ কৰিছে সুযোগ ডেফিনেটলি জুবিন গাৰ্গৰ হত্যা ন্যায়ৰ প্ৰসংগটো জিলাপী পাকৰ দৰে পাক লৰাই বাবে বিৰোধীয়ে বিভিন্ন বিৰোধীয়ে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে আজি আৰু ইয়াৰ প্ৰভাৱটো নিৰ্বাচনত পৰে নে নাই সেইটো আমি চাই পিছত হয় যদি এতিয়া আমি নাজানো কি হয় কিন্তু আমি কিন্তু আপোনালোকৰ দৃষ্টিত এওঁৰ দৃষ্টিত প্ৰভাৱ নপৰে আৰু এখেতে কৈছে ভাৱে প্ৰভাৱ নপৰে নহয় আমাৰ বক্তব্য আপোনালোকে শুনিলে অলপ উজনি অসমৰ হোটেল এখনত বহি লৈ অকণমান ফলিছিল গতিকে এই চৰ্চাৰ আপোনালোকৰ দৃষ্টিকোণ